অম্বুবাচীৰ হ'ল যে অম্বু মানে পানী আৰু বাচি মানে হ'ল সূচনা। এই সময়ছোৱাই জেঠ মাহৰ যে চলি আছে, জেঠ মাহৰ 26 তাৰিখৰ পৰা অৰ্থাৎ সংক্ৰান্তিৰ আগত 4 দিন আগত আৰু আহাৰ মাহত 3 দিন যোৱাত এই 7 দিনত সাত লাগা বুলি কয়। এইটো আমাৰ অসমীয়া সমাজত সকলোখিনিয়ে জানে যে সাত বস্তুটো কি। সেই সময়ছোৱাত শস্য ৰুব নাপায়, ঘৰৰ কোনো কাম বন কৰিব নাপায়, তেনেকুৱা এটা পৰম্পৰা আমাৰ আগৰ পৰা চলি আহিছে। এতিয়াও আমাৰ ইয়াতে সাত লাগাৰ যিটো সাতৰ যিটো পূজা, সেই পূজাটো কৰে। আৰু সেই সময়ছোৱাত দেৱীৰ পৃথিৱীত মিথুন ৰাশিৰ সূৰ্যৰ আদ্য নক্ষত্ৰৰ লগত সংযোগ হোৱাৰ লগে লগে দেৱীৰ ৰজস্বলা হোৱা বুলি মান্যতা আছে। আৰু সেই সময়ছোৱাৰ ওপৰত ভিত্তি কৰি আমাৰ যিহেতু মা কামাখ্যা যোনিস্থান, ইয়াতে ৰজস্বলা হোৱা বুলি এটা পৰম্পৰা মান্যতা আছে। আৰু সেই মান্যতাৰ ওপৰত ভিত্তি কৰি আমি একাধিক ক্ৰমে আমাৰ যিসকল দেউতা ককা দেউতাৰ পৌৰাণিক যুগৰ প্ৰতি চলি আছে, সেই পৰম্পৰাটো আমি আজিলৈকে চলাই আহিছোঁ।